নমস্কাৰ যিসকল ছাত্ৰীয়ে 2025 চনত আসাম পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে প্ৰিপাৰেশ্যন লৈ আছে তো তেওঁলোকৰ বাবে অৰ্থাৎ ইণ্টাৰেষ্টেড কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো হয় কাৰণ এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে পেট 2025 অনলাইন প্ৰচেছটো কেনেকুৱা হ'ব বা এইটো আচলতে কি হয় লগতে এইটো জনাম যে বহুতে সুধি আছে যে পাৰ্চেণ্টেজ অৰ্থাৎ মেট্ৰিকৰ পাৰ্চেণ্টেজটো কিমান থাকিব লাগিব কিমান থাকিলে কোন কলেজত কোনটো ব্ৰাঞ্চত তেওঁলোকে সিট এলটমেণ্ট পাব নাইবা মিনিমাম পাৰ্চেণ্টেজটো কিমান লাগিব কাৰণ ইয়াত যেহেতু কোৱা হৈছে যে 40% তো 40% থাকিলে কোনবিলাক কলেজত সিট পোৱাৰ চান্স থাকিব এইটো বহুতলৈ কনফিউজ আছে বহুতে এই কোৱেশ্চনটো সুধি আছে এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে পাব লগতে আপোনালোকে জানাম যে কি প্ৰচেছৰ মাধ্যমে অৰ্থাৎ কেনেকুৱাকৈ কি এলিজিবিলিটিৰ মাধ্যমেৰে ছাত্ৰীসকলক এডমিশ্যনটো দিয়া হয় সিট এলটমেণ্টটো দিয়া হয় এইটো আপোনালোকে জানিব পাৰিব লগতে আপোনালোকে এইটো জানিব পাৰিব যে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কি বহুতে এইটো সুধি আছে তো এইখিনিলৈ আপোনালোকক আলোচনা কৰিম এইটো ভিডিঅ'ত তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব নিশ্চয় সকলোখিনি আপোনালোকে বুজি পাব তো প্ৰথমতে যেটো কথা কোৱা হৈছে যে পেট 2025 অনলাইন ৰেজিষ্ট্ৰেশ্যন তো এইটো হয়তো বহুতে বুজি পোৱা নাই নুবুজাৰ কাৰণে হয়তো মোক হোৱাটছআপত মেছেজ কৰিছে কেইবাজনে যে এইটো হৈছে অনলাইন যেতিয়া আমি এপ্লাই কৰিম তো সেইটোহে হ'ব পেট 2025 আচলতে ইয়াতে পলিটেকনিক টেষ্ট যেটো বুলি কয় সেইটোকে আমি পেট বুলি কওঁ কাৰণ এবাৰ হয়তো এইটো নাথাকিব কাৰণ যেহেতু এবাৰ টেষ্টটো নহয় ডাইৰেক্টলি ছাত্ৰী এডমিশ্যনটো পাব তো সম্ভৱ এইটো পেটটো নাথাকিব পলিটেকনিক এডমিশ্যন প্ৰচেছটো ডাইৰেক্টলি থাকিব তো আপোনালোকে এইটো ডাউটটো কমপ্লিট হৈ গৈছে নেক্সট জনাইছে যে বহুত ছাত্ৰী যে পাৰ্চেণ্টেজ কিমান থাকিব লাগিব মেথছৰ ছায়েন্সত কিমান পাৰ্চেণ্টেজ আমাৰ থাকিলে আমি এডমিশ্যনটো পাম বহুতেই এইটো কৈ থাকে যে 40 60 এনেকুৱা মানে মেক্সিমাম কৈ থাকে 60ৰ মাজতে আছে তো আপোনালোকে কিমান পাৰ্চেণ্টেজ থাকিব লাগিব ইয়াত চাওক কিমান পাৰ্চেণ্টেজ থাকিব লাগিব কোন কলেজত কোন ব্ৰাঞ্চত এডমিশ্যন ল'বলৈ হ'লে মিনিমাম কিমান পাৰ্চেণ্টেজ লাগিব আপোনালোকে যদি সেইটো জানিব বিচাৰে তেনেহ'লে মই নেক্সট পৃথকভাৱে মই আপোনালোকক ভিডিঅ' দিব লাগিব তেতিয়া আপোনালোকে বুজি পাব কাৰণ প্ৰতিটো কলেজত প্ৰতিটো ব্ৰাঞ্চত আপোনালোকে কিমান পাৰ্চেণ্টেজ যাব লাগিব এইটো বেলেগ বেলেগ হয় যদি এটা কলেজত যদি চিভিল 60 70 গৈছে বেলেগ এটা কলেজত 80 90 যাব পাৰে তো আপোনালোকে এটাকৈ আপোনালোকে সেইবিলাক আপোনালোকক মই জনাম নেক্সট ভিডিঅ'ত আপোনালোকে যদি আগ্ৰহী হয় ইণ্টাৰেষ্টেড হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই নিশ্চয় সেই বিষয়ে জনাম যে কিমান পাৰ্চেণ্টেজ থাকিলে আপোনাৰ কোন কলেজত কোনটো ব্ৰাঞ্চত সিট পোৱাৰ বেছি থাকিব সেইটো ডাইৰেক্টলি মই আপোনাক কাট অফ লিষ্ট আপোনালোকক দেখুৱাম ভিডিঅ'ত আপোনালোকে লাইভ আপোনালোকক দেখুৱাম যদি আপোনালোকে বিচাৰে ভিডিঅ' আৰু নেক্সট আৰু এটা কথা মানে কোৱেশ্চন সুধিছে যে কি প্ৰচেছৰ মাধ্যমে সিট এলটমেণ্ট দিয়া হয় আসলে সিট এলটমেণ্ট মানে এইটো বুজাইছে তেওঁলোকে সিটটো কনফাৰ্ম মানে এলটমেণ্ট পাব আৰু মানে ডাইৰেক্ট এডমিশ্যন হ'ব আৰু সেইটো বুজাইছে যে কি প্ৰচেছৰ মাধ্যমে দিয়া হয় আগত যেহেতু টেষ্ট হৈছিল টেষ্টৰ মাৰ্ক অনুযায়ী ছাত্ৰীসকলক এলটমেণ্ট দিয়া হৈছিল এতিয়াতো এক্সাম নহয় যথাসম্ভৱ এইবাৰ নহ'ব আপোনালোকে মেথছ আৰু ছায়েন্সৰ মাৰ্কছ চাব এইটোৰ ফ্ৰী আৰু বাকী দুটা ছাবজেক্ট আছে সেই দুটাৰ মাৰ্কত তেওঁলোকে চাই পিনে তেওঁলোকে মেৰিট ৱাইজত কি কৰিব তেওঁলোকে সিট এলটমেণ্ট ছাত্ৰীসকলক দিয়া হয় নেক্সট আৰু এটা কথা বহুতে সুধি আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন আমি কেতিয়া কৰিম চ' অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে আগতে কৈছোঁ যে অনলাইন ৰেজিষ্ট্ৰেশ্যন মানে অনলাইন এপ্লাই তো বহুত ছাত্ৰী কি কৰে যে ইয়াতে মানে গুগলত আহি চাৰ্চ কৰি দিয়ে যে আসাম পলিটেকনিক এডমিশ্যন 25 এনেকুৱা কিন্তু বহুত ছাত্ৰীসকলে চাৰ্চ কৰে তো ইয়াতে চাৰ্চ কৰাৰ ফলত এনেকুৱা কিন্তু ছাত্ৰীসকলৰ ডেস্কবৰ্ড নাইবা ডেটবিলাক এনেকুৱা দেখুৱাই থাকে যে এই অনলাইন যিটো ৰেজিষ্ট্ৰেশ্যন এইটো মে' টু জুন বুলি দেখুৱাইছে লাষ্ট ডেট জুন বুলি দেখুৱাইছে এক্সাম ডেট বুলিও আকৌ ইয়াতে দিছে যে অৰ্থাৎ ইয়াতে এক্সাম ডেট লিখিছে বহুত ছাত্ৰী এইটো ভাবি আছে তেনেহ'লে এক্সামটো দিবই লাগিব জুলাই মাহত এপ্লাই কৰিব লাগিব এইটো কিন্তু বহুতো মানে ভাবি চিন্তি মানে এইটোলৈ সমস্যাত পৰি আছে আচলতে এইবিলাক তেনেকুৱা একুৰেট নহয় এইবিলাক কিছুমান ফলছত আহি যায় তো আপোনালোকে হয়তো এবাৰ এক্সাম দিব নালাগিব যদি নটিচ আহে যে এক্সাম দিব লাগে তেনেহ'লে মই নিশ্চয় আপোনালোকক জনাম আৰু আপোনালোকক গোটেইখিনি প্ৰিপাৰেশ্যন কেনেকৈ ল'ব লাগিব গোটেইখিনি আপোনালোকক মই দি দিম নোটছ সহকাৰে আপোনালোকক দিম অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন সহকাৰে আপোনালোকক দি দিম আপোনালোকে টেনশ্যন ল'ব নালাগে আৰু যথাসম্ভৱ পৰীক্ষাটো নহয় আপোনালোকে ডাইৰেক্টলি এডমিশ্যনটো পাব অৰ্থাৎ অনলাইন ৰেজিষ্ট্ৰেশ্যনটো কেতিয়া আৰম্ভ হ'ব আপোনালোকে এইটো এতিয়ালৈ ডেট ফিক্সড হোৱা নাই সম্ভৱ এই মাহৰ পৰাই আপোনালোকে লাষ্ট ভাগৰ পৰা হয়তো অনলাইন আৰম্ভ হ'ব আৰু আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক জনাম আৰু কোনটো ৱেবছাইটৰ পৰা কৰিব লাগিব এইটো আপোনালোকে যেটো DTE বুলি দিয়া আছে সেইটো ৱেবছাইটৰ পৰা আপোনালোকে কৰিব লাগিব অৰ্থাৎ এই যে DTEAssam.gov.in এই ৱেবছাইটৰ পৰা আপোনালোকে কৰিব লাগিব ইয়াতে লিংক দিব চ' এই লিংকত ডাইৰেক্টলি ক্লিক কৰিব সমৰ্থৰ আণ্ডাৰত গুচি যাব তাৰপিছত আপোনালোকে তাতে নিজৰ প্ৰফাইলটো আপোনালোকে ক্ৰিয়েট কৰি আপোনালোকে প্ৰগ্ৰামটো আপোনালোকে হেৰি কৰিব লাগিব চিলেক্ট কৰিব লাগিব তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব লাগিব পে'মেণ্টটো কৰিব লাগিব